নমস্কাৰ ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ জে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে আহিছে এটা বহুতেই ভাল খবৰ, কিয়নো CISFত নতুনকৈ ভালেখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ কাৰণে নতুনকৈ ভালেখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে CISFৰ ফায়াৰমেনৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমান হ'ব লাগিব, টোটেল কিমান ভেকেঞ্চি মুকলি কৰা হৈছে, আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব নে নোৱাৰে, সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগে লগে পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, এটা বহুতেই ভাল খবৰ, কিয়নো CISFত পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চত নতুনকৈ প্ৰায় আপোনালোকৰ 1000তকৈ অধিক ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এইখন হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন। আৰু এই নটিফিকেশ্যনত উল্লেখ কৰিছে যে আপোনালোকৰ CISFৰ যিটো ফায়াৰমেন আছে, এই ফায়াৰমেনৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এই ভেকেঞ্চিখিনিত এপ্লাই কৰাৰ লাষ্ট ডেট যিটো দিছে, লাষ্ট ডেটটো হৈছে আপোনালোকৰ 30 ছেপ্টেম্বৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, এই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক ডিটেইলছ জনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। CISF কনষ্টেবল ফায়াৰমেনৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। ইয়াৰ যিটো অৰ্গেনাইজেশ্যন নেম সেইটো হৈছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। আৰু ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে অনলাইনৰ জৰিয়তে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে আপোনালোকে এই ভেকেঞ্চিখিনিত 30 ছেপ্টেম্বৰলৈ এপ্লাই কৰিব পাৰিব। পোষ্ট নেমটো হৈছে কনষ্টেবল ফায়াৰমেন। এপ্লাই ষ্টাৰ্ট হ'ব 31 আগষ্ট 2024। 31 আগষ্টৰ পৰা ইয়াৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব। যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে 30 ছেপ্টেম্বৰ 2024। আৰু ইয়াত আপোনালোকৰ যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। তো আপোনালোকে যদি এজন UR OBC EWS কেণ্ডিডেট হয়, তো আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST ESM সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা বিচাৰিছে। যদি আপোনালোকৰ মিনিমাম 18 বছৰ হৈছে আৰু মেক্সিমাম 23 বছৰ, অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা 23 বছৰলৈ এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। যদিহে ফ্ৰেণ্ডছ আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়, তো যদি আপোনালোকে এজন ST SC কেণ্ডিডেট হয়, তো আপোনালোকে 23 বছৰৰ লগত আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু OBC MOBC সকলে 3 বছৰ আৰু ESM সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকক দিয়া হ'ব। তো এইখিনি আছিল আপোনালোকৰ বয়সৰ সময়সীমা। আৰু ইয়াত আপোনালোকৰ টোটেল ফায়াৰমেনৰ কাৰণে 1130টা ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব ইয়াত উল্লেখ কৰিছে যে যদি আপোনালোকে 12 পাছ কৰিছে ছায়েন্স ষ্ট্ৰীমৰ পৰা, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰ্টছ আৰু কমাৰ্চৰ কেণ্ডিডেটে ইয়াত এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব নোৱাৰিব। CISF ফায়াৰমেন ৰিক্ৰুটমেণ্ট 2024 চিলেকশ্যন প্ৰচেছ। তো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ ফাৰ্ষ্ট টাইম আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব। আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং হ'ব আৰু টাইম থাকিব 24 মিনিট। তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব, PST টেষ্ট। আৰু তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব। শেষত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। এনেদৰে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। তো আপোনালোকে নিশ্চয় চিলেকশ্যন প্ৰচেছৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাতে আপোনালোকৰ হাইটটো বিচাৰিছে আপোনালোকৰ 165 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু চেষ্টটো আপোনালোকৰ 78ৰ পৰা 83 চেণ্টিমিটাৰ হ'ব লাগিব। আপোনালোকৰ 78 নৰ্মেল হ'ব লাগিব। আৰু আপোনালোকৰ এক্সপেনশ্যন আপোনালোকৰ 5 চেণ্টিমিটাৰ ফুলা আপোনালোকৰ 83 হ'ব লাগিব। তো এইখিনি আছিল আপোনালোকৰ হাইট আৰু চেষ্টৰ বিষয়ে। আপোনালোকে নিশ্চয় এইটো গম পালে। আমাৰ অসমত কিমান ভেকেঞ্চি আছে ইয়াত উল্লেখ কৰিছে। ষ্টেট ৱাইজ আপোনালোকৰ বিভিন্ন ভেকেঞ্চিবিলাক ইয়াত উল্লেখ কৰিছে। তো আমাৰ অসমৰ কাৰণে ভেকেঞ্চি আছে, টোটেল ভেকেঞ্চি আপোনালোকৰ 164টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব ইয়াত। আৰু URৰ কাৰণে আছে 71টা, EWSৰ কাৰণে আছে 17টা, SCৰ কাৰণে 11, STৰ কাৰণে 20টা আছে, OBCৰ কাৰণে 45। আৰু টোটেল আপোনালোকৰ 164টা ভেকেঞ্চি আমাৰ অসমত দেখিবলৈ পোৱা যাব। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ প্ৰতি ইণ্টাৰেষ্ট যায়, যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেটটো হৈছে 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰৰ আপোনালোকৰ আগত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইখিনি আছিল আপোনালোকৰ ভেকেঞ্চিখিনিৰ ডিটেইলছ। তো আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। তো যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।